এখন ব্যতিক্ৰমী চৰকাৰী বিদ্যালয় যে সময়ত চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনিহাই দেখা দিছে সেইখিনি সময়তে এখন চৰকাৰী বিদ্যালয়ক লৈ আৰম্ভ হৈছে সৰ্বত্ৰে চৰ্চা মৰিগাঁৱৰ মৈৰাবাৰীত এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ হেতা উপৰা শ্ৰেণী কোঠাতকৈ অধিক ছাত্ৰ-ছাত্ৰী হোৱাত উপায়হীন বিদ্যালয় কৰ্তৃপক্ষই বাছনি পৰীক্ষা অনুষ্ঠিত কৰে ছাত্ৰ-ছাত্ৰীৰ মাজত এই বিদ্যালয়খন হৈছে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় শেহতীয়াকৈ বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ এই হেতা উপৰা যে সময়ত ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভিৰ দেখিবলৈ পোৱা যায় সেই সময়ত মহাৰজত জয়ন্তী বৰ্ষ গৰকা মৈৰাবাৰীৰ এই বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিবলৈ ভিৰ কৰা দৃশ্যই চৰকাৰী বিদ্যালয়ৰ সোণালী সুদিন ঘূৰি অহা পৰিলক্ষিত হৈছে এখন বিদ্যালয় বৰথল উচ্চতৰ মাধ্যমিক বিদ্যালয় মই মোহাম্মদ আব্দুল কুদ্দুছ অধ্যক্ষৰ দায়িত্বত আছোঁ আজি ষষ্ঠ শ্ৰেণীৰ বাছনি পৰীক্ষা গতিকে ইয়াত প্ৰায় 403মান ফৰ্ম গৈছে আজি 398টা ল'ৰা ছোৱালীয়ে যি পৰীক্ষা দিছে ইয়াত লিখিত পৰীক্ষা আছে আৰু পাঠ পঢ়া আছে গতিকে পাঠ পঢ়াৰ কাৰণে আমি কেইবাজন টিচাৰ বহাই দিছোঁ আৰু ইয়াত দেখিছোঁ যথেষ্ট ভিৰ হৈছে ভিৰ হোৱাৰ কাৰণে এইখন বিদ্যালয় 1947 চনত স্থাপিত হৈছিল ইয়াৰ স্কুলত গৌৰৱ ঐতিহ্য আছে গৰিমা আছে ইয়াৰ পৰা বহুত ডক্টৰ ইঞ্জিনিয়াৰ বহুত হৈছে আমাৰ ডিসি পৰ্যন্ত হৈ গৈছে এসপি পৰ্যন্ত হৈ গৈছে ইতিমধ্যে আমাৰ 75 ইয়াৰ যেটো মহাৰাজা জয়ন্তী এইটো সুন্দৰ কাৰ্যসূচীৰে পালন আমি কৰিছোঁ গতিকে সেইকাৰণে ইয়াত ছাত্ৰ অত্যধিক ভিৰ দেখা গৈছে কিন্তু আমি সিট ছাত্ৰ-ছাত্ৰীক আমাৰ যেটো লিমিট সিট আমাৰ ৰাইট অফ এডুকেশ্যন 2009 মতে 1:40 হ'বলৈ আমি 1:50 দিছোঁ আমাৰ সেকশন আছিল 602টা এইবাৰ আৰু এটা বঢ়াই দিছোঁ আমাৰ এতিয়াও টিচাৰৰ পদ এতিয়াও আমাৰ 14টামান পদ এতিয়াও বিদ্যালয়ত খালী আছে তথাপি আমি স্কুলখন যেনেকৈ পাৰি চেষ্টা কৰিছোঁ আমি যথেষ্ট চেষ্টা কৰিছোঁ আগুৱাই নিয়াৰ কাৰণে যি সময়ত চৰকাৰী স্কুল পেলাই প্ৰাইভেট স্কুললৈ ঢাপলি মেলিছে সেই সময়ত কিন্তু দেখা গৈছে আপোনাৰ স্কুলত চৰকাৰী চাকৰিয়ালৰ ছাত্ৰ-ছাত্ৰী বা ল'ৰা ছোৱালী আনি নামভৰ্তিত আমি পাইছোঁ কি ক'ব এই সন্দৰ্ভত এখন তাৰ মেইন কাৰণ হ'ল এইখন 1948 চনত স্থাপিত হৈছিল এই স্কুলত অতীত গৌৰৱ আছে অতীত গৌৰৱ ইয়াৰ পৰা বহুত ডক্টৰ ইঞ্জিনিয়াৰ ভাল গৈছে মোটামুটি শৈক্ষিক পৰিৱেশ ভাল আমি যথেষ্ট চেষ্টা কৰোঁ শৈক্ষিক পৰিৱেশ ভাল কৰাৰ কাৰণে আমাৰ টিচাৰসকলেও যথেষ্ট চেষ্টা কৰে গতিকে শৈক্ষিক পৰিৱেশ ভাল ৰিজাল্টো ভাল হয় আমাৰ এটেণ্ডেন্সও ভাল হয় সেইকাৰণে ইয়াত মানুহবিলাকে ইয়াত আনিব চেষ্টা কৰিছে যিসকল ছাত্ৰ-ছাত্ৰী আহিছে বস্তু আজিকালি বৰ্তমান চৰকাৰে বহুত বিচাৰিছে বাৰ্থ চাৰ্টিফিকেট লাগিব আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব আধাৰ ID লাগিব তাৰপিছত মাৰ্কশ্বিট আমাৰ লাগিব বাৰ্থ চাৰ্টিফিকেট লাগিব পেন নম্বৰ লাগিব আধাৰ নম্বৰ লাগিব পেন নম্বৰ নহ'লে কি বিদ্যালয়ত হেৰি নহ'ব নাই পেন নম্বৰ নহ'লে আমি গাৰ্জেনক কৈ দিছোঁ আপুনি বনাই চেষ্টা কৰি আনো নহ'লে আমাৰ পিছলৈ অসুবিধা হৈ যায় আমি বহুত বিপদত পৰি যাওঁ কিন্তু আমি তেওঁলোকক চেষ্টা কৰিছোঁ বনাই অনাৰ কাৰণে যদি আমি অফিচৰ লগত যোগাযোগ কৰিম যে আমাৰ ছাত্ৰ যদি চিলেকশ্যন হয় যদি অফিচত যোগাযোগ কৰোঁ যে পেন নম্বৰ নোহোৱাকৈ যদি ছাত্ৰ আমি ৰাখিব পাৰোঁ আৰু বনোৱাৰ যদি ছিষ্টেম আছে কিবা ছিষ্টেম আছে তেতিয়াহ'লে আমি দিবলৈ আমি চেষ্টা কৰিম